ৰাজ্যত ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ ৰাজ্যবাসীৰ মাজত। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত পালন কৰা দেখা গৈছে বিহু। ক'ৰবাত যদি মুকলি বিহু অনুষ্ঠিত কৰা হৈছে, আন ক'ৰবাত সমনীয়াসকলে ঘৰে ঘৰে বিহু হুঁচৰি গাই ফুৰিছে। মৰিগাঁৱৰ প্ৰতিজন অসমীয়া গাৰ 7খন 8খন বিহুটিক লৈ আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত মানুহ বিহু হিচাপে সমগ্ৰ ৰাজ্যতে পালন কৰা দেখা গৈছে। পুৱাই উঠি গা ধুই জ্যেষ্ঠজনক কনিষ্ঠসকলে সেৱা আগবঢ়াই নিজৰ নিজৰ বিভিন্ন অনুষ্ঠানলৈ গুচি গৈছে। যেন বিহুক লৈ প্ৰতিজন অসমীয়াই গা 7খন 8খন হৈ আছে। কণমানিৰ পৰা জ্যেষ্ঠসকলৰ ঘৰে ঘৰে বিহু আৰু হুঁচৰি গাই ফুৰিছে। তাৰ মাজতে মৰিগাঁও জিলাৰ ভেলাইবৰীত দেখা গ'ল এটা দৃশ্য। ভেলাইবৰীৰ বিষ্ণু ডেকা নামৰ এজন যুৱকে সমনীয়াসকলৰ লগ হৈ প্ৰায় 13 ফুট উচ্চতাৰ এটা থকা নিৰ্মাণ কৰিলে আৰু সেই থকা লৈ ঘৰে ঘৰে সমনীয়াসকলৰ লগত হুঁচৰি গাই ফুৰিছে। মৰিগাঁও জিলাৰ ভেলাইবৰী গাঁৱৰ এই যুৱকসকলে প্ৰতি বছৰে নতুন নতুন ব্যতিক্ৰমী পদক্ষেপ হাতত লৈ আহিছে আৰু এইবাৰো এটা 13 ফুট উচ্চতাৰ থকা নিৰ্মাণ কৰি ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰে যুৱকসকলে। আমাৰ এই ভেলাইবৰী মৰিগাঁও ডিষ্ট্ৰিক্ট ভেলাইবৰী বুলি আমাৰ জনাজাত গাঁওখনৰ নাম। তো এনেকেই 4-5জন ল'ৰা লগ লাগি থকাটো বোলো এবাৰ অলপ ব্যতিক্ৰম কৰিম, কাৰণ থকা বুলিবলৈ আজিকালি চিনাকি হেৰাই গৈছে আমাৰ অসমৰ, আৰু আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকো পাহৰি গৈছেগৈ থকা বস্তুটো কি। এনেকৈ ভাবি ভাবি বোলো আজি এবাৰ বোলো অলপ বেলেগ এটা সৃষ্টি কৰোঁ থকাটো। ঠিক তেনেকৈ অলপ মনত ভাৱ আহিলে, তেনেকৈ ভাৱ আহি পেলাই বোলো অলপ বনাই অলপ বেলেগতকৈ বেলেগ চিষ্টেম কৰিলোঁ। অলপ ভাল লাগিছে, চবেই সহায় কৰিছে ল'ৰাসকলে গোটেইখিনি। আমি চবেই এনেকৈ প্ৰত্যেক বছৰে আমাৰ থাকে এটা বেলেগ প্ৰচেষ্টা, ঠিক তেনেকৈ আমি আগলৈকো আগবাঢ়ি যাম এনেকেই, যিমানেই আৰু। ঠিক আছে। থকা হৈছে বাঁহেৰে নিৰ্মিত সঁজুলি, যাক বিহুৰ সময়ত বিহু গাবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ মাজত এই থকা প্ৰায় লুপ্ত হ'বলৈ গৈ আছে। বহু নৱপ্ৰজন্মই হয়তো বৰ্তমান চিনি নাপায় এই থকা। কিন্তু ভেলাইবৰীৰ যুৱকসকলৰ উদ্দেশ্য হৈছে যে এই থকা যাতে লুপ্ত নহয়, প্ৰতিজন নৱপ্ৰজন্মই যেন এই থকা চিনি পায়, তাৰ বাবে এই পদক্ষেপ যুৱকসকলৰ। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপৰ্ট, লোকেল 18।